নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক কৃষকসকলৰ কাৰণে এটা ভাল খবৰ দিব আহিছোঁ যে 14 নম্বৰ যেটো কিস্তি বাকি আছিল এই 14 নম্বৰ কিস্তি 27 তাৰিখ অৰ্থাৎ অহাকালি এই টকাটো সকলোৰে বেংক একাউণ্টত জমা কৰিব এতিয়া যেটো 14 নম্বৰ কিস্তি প্ৰদান কৰিব এই 14 নম্বৰ কিস্তিত কোন কোন কৃষকে এই টকাটো লাভ কৰিব বা কোনে কোনে এই টকাটো লাভ নকৰে আজি আপোনালোকৰ সকলোখিনি তথ্য এই ভিডিঅ'ৰ জৰিয়তে দিম এতিয়া চাওক যে 14 নম্বৰ কিস্তি প্ৰদান কৰিব এই 14 নম্বৰ কিস্তিৰ লগতে তাৰ 12 বা 13 নম্বৰ কিস্তিৰ লগতে 14 নম্বৰ কিস্তিও যদি লাভ নকৰে তেওঁলোকে কেনেকৈ আবেদন কৰিব লাগিব বা নতুনকৈ যি পিএম কিষাণ আছে নতুনকৈ পিএম কিষাণৰ কাৰণে আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণখিনি তথ্য আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব এতিয়া চাওক অসমত প্ৰায় যি 10 লাখ কৃষকে আবেদন কৰিছিল প্ৰথমতে তাৰ ভিতৰতে মাত্ৰ 3 লাখ কৃষকেহে এই টকাটো লাভ কৰি আছে এতিয়া এই টকাটো লাভ নকৰাৰ প্ৰধান কাৰণ হৈছে এক নম্বৰ হৈছে চাওক যদি আপোনালোকৰ পিএম কিষাণৰ যেটো পৰ্টেল আছে পিএম কিষাণৰ পৰ্টেলত যদি আধাৰ নম্বৰটো লিংক কৰা নাই তেতিয়াহলে আপোনালোকে পিএম কিষাণৰ টকা লাভ নকৰে দুই নম্বৰত আছে পৰ্টেলত যদি গৈ আপোনালোকে আধাৰ নম্বৰটো লিংক কৰিছে আধাৰ নম্বৰ লিংক কৰাৰ পিছত যদি আপোনালোকে ইকেৱাইচি কৰা নাই তেতিয়াহলে আপোনালোকে টকাটো লাভ নকৰে তাৰ পিছত আছে যদি আপোনালোকৰ লেণ্ড চেণ্ডিং বাকি হৈ আছে তেতিয়াহলে লেণ্ড চেণ্ডিং যদি নো হৈ আছে তেতিয়াহলে আপোনালোকে টকাটো লাভ নকৰে তাৰ পিছত আৰু এটা হৈছে যেটো মেইন হেতু হৈছে যে আপোনাৰ যেটো বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত যদি আপোনালোকে আধাৰ কাৰ্ড সংযোগ কৰা নাই আধাৰ কাৰ্ড যদি লিংক কৰা নাই তেতিয়াহলে আপোনালোকে এই টকাটো লাভ নকৰে তে মেইন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ পিছত আপোনালোকে যেটো ডিবিডি লিংক এই ডিবিডি লিংকটো আপোনালোকৰ যেটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টত থাকিব লাগিব তেতিয়াহে আপোনালোকে এই পিএম কিষাণৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব কাৰণ যেটো বেংক একাউণ্টত পইচাটো জমা কৰে এই বেংক একাউণ্ট নম্বৰত পইচাটো জমা নকৰে বৰ্তমান আধাৰ কাৰ্ডত যেটো আপোনাৰ নম্বৰ আছে আধাৰ কাৰ্ডৰ নম্বৰতহে পইচাটো জমা কৰে তাৰ পিছত যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক আছে লিংক থাকাৰ পিছত যদি ডিবিডি লিংক আছে তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব আপোনালোকৰ যি পিএম কিষাণৰ এই সম্পূৰ্ণখিনি কাম হৈছে না নাই বা আপোনালোক সকলো ঠিকে থাকে আছে না নাই আপোনালোক পইচা লাভ কৰিব না নাই কেনেকৈ চেক কৰিব এতিয়া চাওক মই আগৰ ভিডিঅ'ত সকলোখিনি উল্লেখ কৰিছোঁ তথাপিও মই আপোনালোকক আকৌ এবাৰ কৈছোঁ যেটো পিএম কিষাণৰ যেটো পৰ্টেল আছে আপোনালোকে পিএম কিষাণ পৰ্টেলত যাব পৰ্টেলত গৈ যেটো নন ইউআৰ ষ্টেটাছ আছে তাত গৈ আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে ৰেজিষ্ট্ৰেচন নম্বৰ দি আপোনালোকে চেক কৰিব তাত আপোনালোকৰ সকলোখিনি ঠিক আছে না নাই আপোনালোকৰ পইচা সোমাইছে না নাই বা আপোনালোকৰ ইকেৱাইচি বা আধাৰ লিংক বা কি প্ৰবলেম আছে নেকি আপোনালোকে সকলোখিনি চেক কৰিব পাৰিব এতিয়া চাওক যে পিএম কিষাণৰ যেটো টকা আছে যেটো প্ৰদান কৰিব আজি অহাকালি যেটো 27 তাৰিখে প্ৰদান কৰিব তাত প্ৰায় 8 কোটি কৃষকক এই টকাটো প্ৰদান কৰিব 8 কোটি কৃষকৰ ডাইৰেক্ট একাউণ্টত তেওঁলোকৰ এই পইচাটো লাভ কৰিব গতিকে আপোনালোকে চেক কৰিবলৈ এই নন ইউআৰ ষ্টেটাছত গৈ আপোনালোকে তাতে চেক কৰিব পাৰিব এতিয়া চাওক অহাকালি যেটো 14 নম্বৰ কিস্তি প্ৰদান কৰিব এই 14 নম্বৰ কিস্তি যদি আপোনালোকে লাভ নকৰে বা আপোনালোকৰ এই লিষ্টত যদি নাম নাথাকে তেতিয়াহলে আপোনালোকে সেপ্টেম্বৰ মাহত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে সেপ্টেম্বৰ মাহত আপোনালোকৰ ঘৰে ঘৰে গৈ যিসকল বিষয়া আছে চৰকাৰী মানুহ আছে তেওঁলোকে ঘৰে ঘৰে গৈ সাৰ্ভে কৰিব সাৰ্ভে কৰাৰ পিছত যদি আপোনালোকে পিএম কিষাণৰ হিতাধিকাৰী হয় বা অৰুণোদয়ৰ যদি আপোনালোকে লাভ কৰা নাই বা অৰুণোদয়ৰ যদি আপোনালোকে হিতাধিকাৰী হয় তেতিয়াহলে ঘৰে ঘৰে গৈ সেই বিষয়াসকলে আপোনালোকৰ যি আঁচনি লাভ কৰা নাই এই আঁচনিসমূহ প্ৰদান কৰিব তাৰ লগতে মই আৰু এটা কথা কম আপোনালোকে পিএম কিষাণ আবেদন কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকৰ ওচৰত থকা যদি সিএসসি সেন্টাৰ আছে আপোনালোক এই সিএসসি সেন্টাৰৰ জৰিয়তে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰে নৱেম্বৰ মাহত আমাৰ সকলো মন্ত্ৰীয়ে 15খনকৈ গাঁৱত ৰাতি থাকিব সাৰ্কিট হাউস আইবি নহয় আমি 15খনকৈ গাঁৱত আমি থাকিম মুখ্যমন্ত্ৰীও 15খন গাঁৱত থাকিব আৰু আমি গাঁৱত তালিকালৈ মানুহক সুধিম যে সকলোৱে ৰেচন কাৰ্ড পাইছে নে নাই যিকেজনে ক'ব আমি ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ নাম আমি লিখি আনিম তেওঁলোকক আমি ৰেচন কাৰ্ড দি দিম বোলে গাঁৱৰ কোন গৰাকী বিধৱা মানুহে অৰুণোদয় পোৱা নাই বোলে মই পোৱা নাই বোলে গাঁৱৰ কোন গৰাকী মানুহে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰত পোৱা নাই বোলে মই পোৱা নাই বোলে কোন গৰাকী কৃষকে কৃষক সন্মান নিধি পোৱা নাই বোলে মই পোৱা নাই থকাৰ সময়ত আমি স্কুলখনত যাম যে গাঁৱৰ এলপি স্কুলখনত ডেস্ক বেঞ্চ আছে নে নাই লাইট আছে নে নাই অংগনবাদী কেন্দ্ৰটোত যাম যে অংগনবাদী কেন্দ্ৰটোৰ অৱস্থা খুব বেয়া ইয়াক আমি বনাব লাগিব আৰু আমাৰ লগত প্ৰায় 5000 সিলেক্টেড গভৰ্ণমেণ্ট অফিচাৰে 7খনকৈ গাঁৱত যাব